My dear student, welcome to your favorite channel English Learning Assam. I Mullah sir teach you English grammar chapter 10 part number 13. Okay. So last class we have learned about the uses of present and past tenses. Okay. Today I start the uses of future tense. বুজি পাইছা গতিকে আমি কি কৰিম যোৱা ক্লাছবিলাকত প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ ব্যৱহাৰখিনি ধুনীয়াকৈ আমি পঢ়িছো গতিকে আজি আমি লাষ্ট টেন্সৰ হেৰিটো আছে ফিউচাৰ টেন্স তোমালোকক মই আগতে কৈছো ফিউচাৰ টেন্সৰ ব্যৱহাৰখিনি তোমালোকৰ জাস্ট ফিউচাৰ ইনডিফিনিট টেন্সৰ পৰা এটা ব্যৱহাৰ প্ৰায়ে দেখা যায় বাকি বিলাক টেন্সৰ পৰা একেবাৰে কম সমস্যা পৰীক্ষাত আহে ওকে গতিকে আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰটো জোৰ দি পঢ়িম বাকি বিলাকো আমি ধুনীয়াকৈ পঢ়িবলৈ মনত কৰিম কিয়নো টেন্স যেহেতু আমাৰ সিলেবাছত গোটেইখিনি আছে গতিকে গোটেইখিনি পঢ়িবলৈ আমি প্ৰয়াস কৰিম ওকে সো আমি আমাৰ চেপ্টাৰটো আৰম্ভ কৰি দিও ওকে তেতিয়াহলে আমার কি হব আজি হব ইউজেস অফ ফিউচার ইনডিফিনিট টেন্স তার মানে ফিউচার ইনডিফিনিট টেন্সর কি হব ব্যবহার হব ওকে ফিউচার ইনডিফিনিট টেন্সর ব্যবহারখিনি কি এইখিনি আমি পঢ়িবলৈ যত্ন কৰিম তো ফিউচার ইনডিফিনিট টেন্সর ব্যবহার কৰাৰ আগতে আমি কি কৰিব লাগিব ফিউচার ইনডিফিনিট টেন্সৰ কি কৰিব লাগিব কি কৈছিলো এই ফরমেশনটো এবাৰ মনত কৰক আৰু সাব নোটেড ওয়ার্ড মনত কৰক ওকে এটো কি হ'ব ইউজেসটো লিখিবলৈ যোৱাৰ আগতে আমি কি লিখিম যে স্ট্রাকচার কি আছিল সাবজেক্ট প্লাস শ্যাল অর উইল প্লাস মেইন ভার্ব প্লাস অবজেক্ট প্লাস extension okay so this is the main structure of future indefinite tense okay গতিকে future indefinite ইয়াতে এটা সমস্যা হল নহয় কি সমস্যা দুটা অক্সিলারি ভার্ব আছে এটা হল কি future এটা হল shall আৰু এটা হল কি উইল এতিয়া আই তোমালোকক মই আগতে কৈ থৈ দিছো মই খালি ৰিক্যাপ কৰিছো মাথন আই আৰু উইল লগত হ'ব শ্যাল আৰু বাকি বৰৰ লগত কি হ'ব বাকি যিখিনি আছে গোটেইখিনি লগত হ'ব উইল ওকে গতিকে বুজিয়ে পাইছা শ্যাল কাৰ লগত বহিব আৰু উইল কাৰ লগত বহিব ওকে গতিকে শ্যাল বহিব আই আৰু উইল লগত আৰু উইল বহিব বাকিখিনি মানে ইউ হি সি ইট নেম দে আৰু প্লুৰেলৰ লগত প্লুৰেল নাম্বাৰৰ লগত কি হ'ব তোমাৰ উইল বহিব ওকে তাৰ পিছত এইখিনি তো মেইন ভাৰ্বৰ ফৰ্মে বহিব এটা তো অবজেক্ট এটা এক্সটেনশন তোমালোকে গমে পোৱা যে মেইন ভাৰ্বটোই থাকে খালি ফিউচাৰ ইনডিফিনিট টেন্সত তোমালোকৰ শ্যাল নাইবা উইলটো বহাই আমি কি করো ফিউচার ইনডিফিনিট টেন্সৰ গঠনবিলাক তৈয়াৰ কৰো ওকে বুজি পাইছেনে তো আমি কিন্তু পৰতে পৰতে লাষ্ট লৈকে আহি গৈছো ব্যৱহাৰখিনি এই ব্যৱহাৰৰ পিছত আজি কি জানিবা তোমালোকৰ ফিউচাৰ টেন্সৰ হেক কৰা যায় নেকি মই এইটো চেষ্টা কৰিম ওকে তাৰ পিছত ফিউচাৰ টেন্স হলে অহা ক্লাছ বিলাকত তোমালোকে হেৰি পাবা কি পাবা যে দুদিন মান প্র্যাকটিস কৰিব দিম এদিন হয়তো বা এদিন প্র্যাকটিস এদিন কোশ্চেন সলভ কৰিম আৰু যে বাকি মই যে 500 more than 500 কোশ্চেন সলভ কৰি দিম বুলি কৈছো সেইটো মাঝে মধ্যে মই দিম নহলে এটা চেপ্টাৰতে তোমালোকৰ এক বছৰ লাগি যাব সেইটো আৰু মোৰ চেনেল মোক মানুহে কি কব এটো চেনেল হয় নেকি 3 নম্বৰ বা 5 নম্বৰ কাৰণে গোটেই বছৰ বুলি যাব এনেকুৱা হ'ব নোৱাৰে গতিকে মই মাঝে মধ্যে তোমালোকক practice কৰিব দিম ওকে নেক্সট কাম টু নেক্সট পইণ্ট টু কি আছিল আমাৰ নেক্সট পইণ্ট হল what are the
noted words. That means মই ইহঁতক নাম দিছিলো কি চিনাকি শব্দবিলাক কি আছিলে এই চিনাকি শব্দবিলাক in future indefinite tense what are the noted words okay noted word বিলাক কি আছে যে ইয়াতে noted word বিলাক কি আছিলে মই কৈছিলো না tomorrow মানে অহাকালি okay tomorrow next আৰু আগতীয়া চন মা আগত যিবিলাক তাৰিখ বা চন হ'ব এইবিলাকক কি বুলি হয় এইবিলাক সাধাৰণতে ফিউচাৰ ইনডিফিনিট টেন্সত বহে আমি ফিউচাৰ টেন্সত কৰি আছিলো নহয় এই নেক্সটটো এনেকৈ দিব পাৰা নেক্সট ডেও হ'ব পাৰে নেক্সট মান্থ হ'ব পাৰে নেক্সট নাইটও দিব পাৰা নেক্সট উইকও দিব পাৰা নেক্সট ইয়ারও দিব পাৰা গতিকে এইটো নেক্সট সবৰ লাগে নেক্সট থাকিলে আৰু টুমৰো থাকিলে বা আগতীয়া কোনো সন থাকিলে ইয়াৰ থাকিলে সেইবিলাক কি হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত বহিব ওকে নিশ্চয় তোমালোকৰ প্ৰিয় চেনেলৰ জৰিয়তে ফিউচাৰ ইনডিফিনিট টেন্সৰ আমি গঠন আৰু শ্যাল উইলৰ ব্যৱহাৰ আৰু তোমালোকৰ চিনাকি শব্দখিনি তোমালোকৰ আগত গাই দিলো ওকে নাও come to what are the uses of this tense okay এতিয়া আমি কি কৰিম ইউজেস খিনি কি ন সেইখিনিৰ বিষয়ে পঢ়িবলৈ আমি প্ৰয়াস কৰিম ওকে দেখা আমি কি কৰিম ফৰ হেইটো কাটি গৈছে বলক বৰাই দিয়া ওকে আমি কি কৰিম বুলি কৈছিলো ব্যৱহাৰ নাম্বাৰ 1 ইন্টারেস্টিং বস্তুখিনি যে ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ প্ৰথম ব্যৱহাৰটো হ'ল আগলৈকে বা ফিউচাৰত বা ভৱিষ্যতত বা সন্মুখত যিবিলাক কাম কৰা বা হোৱা বুজাব সেইবোৰ কি হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত বহিব মই কি কৈছো সন্মুখত আগলৈ ফিউচাৰত বা ভৱিষ্যতত যিবিলাক কাম কৰা বা হোৱা বুজাব সেই টেন্সবিলাক কি হ'ব ফিউচাৰ indefinite টেন্সত বহিব টেক অন এক্সাম্পল ওকে এক্সাম্পল ললে তোমালোকৰ ভাল লাগে ন ওকে এক্সাম্পল I shall go to London next year ইয়াৰ অসমীয়াটো কি হ'ব মই যিমান দূৰ পাৰো তোমালোকক অসমীয়া অৰ্থখিনি বুজাই দিবলৈ চেষ্টা কৰিছো এই কাৰণে তোমালোকৰ 8 9 10 প্ৰত্যেকটো পৰীক্ষাত তোমালোকে কি পাবা ট্ৰান্সলেচন অসমীয়াত দিয়া থাকিব ইংৰাজীলৈ অনুবাদ কৰিব লাগিব আৰু সেইখিনি কৰিওতে আমাৰ এই পিৰিয়ড চেপ্টাৰটো টেন্সৰ সহায় ল'ব লাগিব ওকে তেতিয়ালে কি কলো এটাৰ অৰ্থ কি I shall go to London next year এই নেক্সট আছে নাকি শব্দ shall দিছে আর লগত shall বহিব গতিকে এটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব মই অহা বছৰ লণ্ডনলৈ যাম ডু নো লণ্ডন ইংল্যান্ডৰ ৰাজধানী ওকে ব্ৰিটিছ ইউকেৰ ৰাজধানী হ'ল লণ্ডন ব্ৰিটিছ বিলাকে যে আমাৰ ভাৰতবৰ্ষখন ইহঁতে দখল লৈ গৈছিল সেই সিহঁতৰ ৰাজধানী যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কি নিউ দিল্লী বা নতুন দিল্লী ঠিক এনেকৈ ব্ৰিটিছৰ ৰাজধানী কি লণ্ডন ওকে আৰু ইংৰাজীৰ ফ্যাক্টৰীটো এই লণ্ডনতে ইংল্যান্ডতে ইংৰাজী ভাষাটো উৎপত্তি হৈছে ধৰা মই কি কৈছো I shall go to London next year মই অহা বছৰ লণ্ডনলৈ যাওঁ Rumi will arrive here
tomorrow ৰুমিয়ে ইয়াত অহা কাইলৈ আহিব চিনাকি শব্দটো কি আছে tomorrow আৰু ৰুমি থাৰ্ড পাৰসন সিঙ্গুলাৰ গতিকে সেইকাৰণে উইল হ'ব আৰু একটা হল মেইন ভাগ ইয়াৰ মানে ইয়াত ৰুমি ইয়াত অহা কাইলৈ আহিব গতিকে এনেকুৱা ধৰণৰ যদি আমি বাক্য দেখো যিবিলাক বাক্যত নেকি নেক্সট টুমৰো এইবিলাক শব্দ আছে তেতিয়াহলে আমি নিশ্চয় বুজিব লাগিব যে এটো কিহত আছে ফিউচাৰ ইনডিফিনিট টেন্সত আছে ওকে নাও কাম টু নেক্সট ইউজেস দুই নম্বৰ ইউজেসটো হল কি যে কিছুমান ফিউচাৰ ইনডিফিনিট টেন্স সাধাৰণতে কি পেসিভ ভয়েসতে লিখা হয় ইয়াতে কি থাকিব জাস্ট shall or will or পিছত কি থাকিব be থাকিব আৰু ভাৰ্বৰ কি হ'ব PPF হ'ব ওকে এনেকুৱা যে shall will থাকিব তাৰ পিছত কি পেসিভ ভয়েস থাকিব তোমালোকক পেসিভ ভয়েসটো দুই দিনৰ ভিতৰতে স্টার্ট কৰি দিম ওকে পেসিভ ভয়েস আমি টেন্সত কৰি যাম ওকে এইবিলাক আসলতে পেসিভ ভয়েসত থাকে গতিকে এইবিলাক আমি হেৰি কৰিব পাৰো দা নেক্সট ওয়ার্ল্ড কাপ ক্রিকেট will be held in India in 2023 অহা ক্রিকেটৰ বিশ্বকাপটো নেক্সট ওয়ার্ল্ড কাপ ক্রিকেট ওয়ার্ল্ড কাপ দিব লাগিব হা আমাৰ ভাৰতত অনুষ্ঠিত হ'ব এটো কি সন্ধি আছে হয়নে আৰু এটো যে উইল বি এটো ফিউচাৰ টেন্সত আছে আৰু ফিউচাৰ টেন্সৰ এটো কি আছে পিপিএফ ত লৈছে কাৰণে এটো কি পেসিভ ভয়েসত আছে হৈছে সো এইখিনি হল তোমালোকৰ ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ গতিকে ইয়াত আমি দুটা ব্যৱহাৰে পৰিছো এটা ব্যৱহাৰ হল কি যে কি কৰিছিলো এটা ব্যৱহাৰ হল যে যিবিলাক কাম আগলৈকে হোৱা বুজাব বা ভৱিষ্যতত হোৱা বুজাব সেইবিলাক ফিউচাৰ ইনডিফিনিট টেন্সত থকা বুলি বুজাব আৰু এটা পৰিলো কি কিছুমান সেন্টেন্স ফিউচাৰ ইনডিফিনিট টেন্সত থকা থাকিলেও এটো সাধাৰণতে পেসিভ ভয়েসত লিখা হয় হ'ব আমি এতিয়া কি কৰিম ওকে নেক্সট আমি আহিলো কত ইউজেস অফ ফিউচার কন্টিনিউয়াস টেন্স ওকে আমি ইতিমধ্যে কি কৰিলো ফিউচার ইনডিফিনিট টেন্সৰ ব্যৱহাৰটো আমি শিকি গলো তোমালোকক মই আগতে কৈছো যে ফিউচার ইনডিফিনিট টেন্সে আহে বাকি যিকেইটা টেন্স আছে এটা এটাকৈ ব্যৱহাৰ আছে তোমালোকে জাস্ট জানি থাকিবা গঠনটো সেইখিনি হৈ যাব তোমালোক আৰু এটা বস্তু শিকাব লাগিব এটো হল কন্ডিশনাল সেন্টেন্সৰ কেনেকৈ আমি কারেক্ট টেন্স কৰো সেইখিনি জানিব লাগিব ওকে গতিকে আজি আমি কি পঢ়ি আছিলো ফিউচাৰ টেন্সৰ ব্যৱহাৰ গতিকে ফিউচাৰ কন্টিনিউয়াস টেন্সৰ গঠনটো আমি কি হ'ব সাবজেক্ট প্লাস shall or will প্লাস be হ'ব কিন্তু be প্লাস মেইন ভার্ব কন্টিনিউয়াস হলে মেইন ভার্বৰ লগত আইএনজি হ'ব পারফেক্ট হলে ভার্বৰ পিপিএফ হ'ব ওকে এইখিনি কথা মনত ৰাখিবা প্লাস অবজেক্ট প্লাস এক্সটেনশন ওকে সো দিস ইজ দা স্ট্রাকচার অফ ফিউচার কন্টিনিউয়াস টেন্স বুজি পাইছানে এইখিনি কিন্তু মই তোমালোকৰ আগতেই দিছো মই আজি জাস্ট ৰিক্যাপ কৰিছো ৰিক্যাপ কৰা মানে পুনৰালোচনা কথাখিনি তোমালোকৰ মনত কৰাই দিছো কাৰণ কি মনত কৰাই নিদিলে ব্যৱহাৰ বেলেগত তোমালোকৰ মনত নাথাকিব ওকে
here there is no any noted word. Okay, মই তোমালোকক ইয়াৰ পৰা কোনো noted word দিয়া নাছিলো. Okay, গতিকে আমাৰ ফিউচাৰ কন্টিনিউয়াস টেন্স হ'ব কি যে ভৱিষ্যতত বা আগলৈ বা সন্মুখত কোনো এটা কাম আৰম্ভ হৈ চলি থাকিলে চলি থাকিব. ধৰা কি হৈছে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলংখন অহা 10 বছৰত শেষ হ'ব. তাৰ মানে কি সেই যিটো ব্ৰিজ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰি থৈ গৈছে সেই ব্ৰিজখন কি কৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যিটো ব্ৰিজ যেনেকৈ শৰাইঘাটৰ দলঙৰ নিচিনা ডাঙৰ ব্ৰিজ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ মাজত সেই ব্ৰিজখনে কি কৰিব যে অহা 10 বছৰ অহা 10 বছৰত ই কাম শেষ কৰি দিব. গতিকে এই অহা 10 বছৰৰ ভিতৰত কামটো চলি আছে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ হ'ব. ধৰা ফৰ এটা এক্সাম্পল লৈছো the boy will be reading in this school for next 2 year. কি কৈছে লৰাজনে অহা 2 বছৰ এইখন বিদ্যালয়ত পঢ়ি থাকিব. মানে পঢ়ি থকা কামটো চলি থাকিব. হ্যাঁ, পঢ়ি থকা কামটো চলি থাকিব. গতিকে এইটো কি হ'ব ফিউচাৰ কন্টিনিউয়াস টেন্সত বহিব. ওকে ওকে এইটো ফিউচাৰ কন্টিনিউয়াস টেন্স এটাই ব্যৱহাৰ দিছো. আমি এতিয়া আহো ইউজেস অফ ফিউচাৰ পারফেক্ট টেন্স. ওকে, what are the uses of future perfect tense? আমি এই ফিউচাৰ পারফেক্ট টেন্সৰ ইউজেস জানাৰ আগতে আমি কি জানিম ফিউচাৰ পারফেক্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে গঠন সম্পৰ্কে আমি জানিম. ওকে, ইয়াৰ গঠনটো কি হ'ব সাবজেক্ট প্লাস shall or will, okay, plus have plus ভার্বর PPF plus ভার্বর PPF plus কি হবে object plus extension. ওকে, এতে হলে আমার ফিউচার পারফেক্ট টেন্সৰ গঠনটো কি সাবজেক্ট shall will এইটো নিয়মত হ'ব. তাৰ পিছত কি আছে have to compulsory, তাৰ পিছত ভাৰ্বৰ PPF to compulsory. এটা মই কৈছিলো নহয় যে পারফেক্ট টেন্স হলে তোমালোকৰ হেৰি লাগিব পারফেক্ট টেন্স হলে তোমালোকৰ ভাৰ্বৰ PPF হ'ব. ওকে, পারফেক্ট টেন্স যদি হয় এটা ভার্বৰ PPF হ'বই. কন্টিনিউয়াস টেন্স হলে মেইন ভার্বৰ লগত ING হ'ব. হ্যাঁ, ঠিক আছে. গতিকে ফিউচাৰ পারফেক্ট টেন্সৰ গঠনটা আমি জানিলো. এতিয়া ইয়াৰ ব্যবহারটো কৰিম যে ফিউচাৰ এটা কৰিয়ে ব্যবহাৰ আছে যে কোনো এটা কাম ভৱিষ্যত আৰম্ভ হলে তেতিয়াহলে আমি কি কৰিম যে ফিউচাৰ পারফেক্ট টেন্সত থকা বুলি কম. কি হ'ব ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ৰ আগতে যদি কোনো এটা কাম কৰা বা হোৱা বুজায় ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময় এটা সময় দিয়া হৈছে সেই নির্দিষ্ট সময়ের আগে আগে যদি কামটো কমপ্লিট করা হয় যে ভবিষ্যতের কোনো নির্দিষ্ট সময়ের আগত যদি আমি কাম এটা যদি হেৰি করো কমপ্লিট করো বা শেষ করো তেতিয়াহলে আমার এটা কি হব ফিউচার পারফেক্ট টেন্সত হব. ওকে, সো এইটো হল ফিউচার পারফেক্ট টেন্সত ব্যবহার. গতিকে ইয়াৰ এক্সাম্পলটো কি হব উই শ্যাল হ্যাভ রিচড হোম. We shall have reached home. আমি ঘৰত উপস্থিত হম before it rains. ধৰা এইটোৰ অৰ্থটো কেনেকুৱা বুজাইছে যে যদি বৰষুণ দি আছে ধৰা আকাশত মেঘ হৈছে ক্লাউড হৈ গৈছে
তেতিয়া আমি ঘৰত যাম, ধৰা কাৰোবাৰ ঘৰত তোমাৰ আলহীৰ ঘৰত গৈছিলা, ধৰা বৰষুণ দি অৱস্থা হৈছে, তেতিয়া কি হব, তোমাৰ আলহীৰ মানুহে ৰবা অলপ বহা, বৰষুণটো শেষ হলে যাবা। সেই তেতিয়া আমি কি কওঁ যে বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাই যাম। এই যে এনেকুৱা বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাই যাম, মানে বৰষুণ দিয়া নাই কিন্তু দিব, বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাই যাম, এনেকুৱা ধৰণৰ অৰ্থ প্ৰয়োগ কৰিলে ফিউচাৰ পারফেক্ট টেন্সত বহিব। ওকে, আৰু একটা এক্সাম্পল দিছো, দে উইল হ্যাভ কমপ্লিটেড দ্য ব্রিজ বাই 2025। ইহঁতে 2025 চনৰ ভিতৰত ব্ৰিজৰ কামটো শেষ কৰি দিব। বুজি পাইছা? এইটো এটা হেৰি দিছে, সময় এটা দিছে, সেই সময়ৰ ভিতৰত কামটো শেষ কৰা বুজালে কি হয়, ফিউচাৰ পারফেক্ট টেন্সত থকা বুজায়। ওকে, এতিয়া হা লাষ্ট ওয়ানটো কি আছিলে, ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স। ওকে, ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সটো কি হ'ব, ইয়াৰ গঠনটো খালি তোমালোকে জানা, ইয়াৰ ব্যৱহাৰ মই যেতিয়া গঠন প্ৰণালী শিকাই দিছিলো তেতিয়া লিখি দিছিলো, সাধাৰণতে ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সৰ কি নহয়, ব্যৱহাৰ নহয়, পারফেক্ট কন্টিনিউয়াস টেন্স। জাস্ট ইয়াৰ গঠন প্ৰণালীটো লিখিবা, আজিকালি ইয়াৰ ব্যৱহাৰ নহয়, তথাপি যিহেতু টেন্সৰ নামৰ মাজত আছে, সোমাই আছে, গতিকে এইটো আমাৰ কৰিবই লাগিব। ওকে, এইটোৰ গঠন কি আছিল, সাবজেক্ট প্লাস শ্যাল উইল, কিন্তু ফিউচাৰৰ এইটো লাগিব, প্লাস হ্যাভ প্লাস বিন প্লাস ভার্বর পিপিএফ প্লাস মেন ভার্বর লগত আইএনজি, মেন ভার্বর লগত আইএনজি প্লাস অবজেক্ট। ওকে, প্লাস এক্সটেনশন। এনবি দি মই এটা কথা লিখি দিছিলো, এইটো হল হেৰি ইয়াৰ স্ট্ৰাকচাৰ, আৰু এনবিত আমি লিখি দিছিলো কি, ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সৰ বৰ্তমানে সাধাৰণতে কোনো ধৰণৰ ব্যৱহাৰ দেখা নাযায়। বুজি পাইছা? এইখিনি আছিলে আমাৰ তিনিটা টেন্সৰ বিষয়ে জানিব লগা কথা। ওকে, এই তিনিটা টেন্সৰ ব্যৱহাৰ সম্পৰ্কে এইখিনি আমি ধুনীয়াকৈ পালো। আশা কৰো তোমালোকে এই তিনিটা টেন্সৰ ব্যৱহাৰ ধুনীয়াকৈ বুজি পাইছা। ওকে, এতিয়া মই তোমালোকক দুই এটা প্ৰেক্টিচ কৰিব দিও, আৰু অহা ক্লাছত তোমালোকক সাম কন্ডিশনাল সেন্টেন্সৰ ক্ষেত্ৰত কেনেকৈ কারেক্ট টেন্স কৰা হয় তাৰে তিনিটা মান হেৰি আছে, ইউজেছ আছে, সেইকেইটা পঢ়াম, কাৰণ সেইকেইটা অলপ টান, গতিকে সেইকেইটা অলপ ধুনীয়াকৈ এই এটা সময় ল'ব লাগিব, আৰু অহা ক্লাছত তোমালোকৰ হেৰি এটা প্ৰেক্টিচো কৰাম। ওকে, ঠিক আছে। এতিয়া মই কি কৈছো, এইখিনি সময়ত তোমালোকক মুঠতে 13টা ক্লাছ লৈছো তোমালোকৰ টেন্সৰ গঠন সম্পৰ্কে জনাৰ কাৰণে। নিশ্চিতভাৱে মই তোমালোকৰ পৰা আশা কৰিম এই 13 ক্লাছৰ ভিতৰত তোমালোকৰ বহুতেই নজনা বস্তু পাই গৈছা। তোমালোকে ব্যৱহাৰ আৰু এই গঠনখিনি মনত ৰাখিবলৈ হলে গঠনখিনি মনত ৰাখিবাই, তাৰ পিছত তোমালোকে সাম নোটেড ওয়ার্ড, এই নোটেড ওয়ার্ড খিনি যদি মনত ৰাখা তেতিয়াহ'লে তোমালোকে অনায়াসে টেন্সত যিকোনো কম্পিটিশন পৰীক্ষা হওক, যিকোনো তোমালোকৰ এক্সামিনেশনতে হওক পাৰি যাবা। তোমালোকে মাথোন হাইয়েস্ট এই তিনিটা মোৰ 13টা ক্লাছত হাইয়েস্ট তোমালোকৰ 6 ঘণ্টা মান ভিডিঅ কৰিছো। এই 6 ঘণ্টা ভিডিঅটো তোমালোকৰ জীৱনৰ ইংলিছ গ্ৰামাৰৰ গতি সলনি কৰি দিব পাৰে। ওকে, আৰু যিবিলাকে ইংৰাজীত দুৰ্বল আছে বুলি ভাবিছা, মোৰ ক্লাছখিনি বাৰে বাৰে তোমালোকে চাই থাকিবা, দেখিবা তোমালোকৰ ইংৰাজীৰ সাবজেক্টটো সহজ হৈ যাব। মই এইখিনিতে তোমালোকক এটা কথা কৈ থৈ দিওঁ, যিবিলাক ছাত্ৰ ছাত্ৰী
ইংৰাজী আৰু অংক জানে ওকে মই কি কৈছো ইংৰাজী আৰু অংক মানে ম্যাথ জানে সিহঁতৰ কাৰণে কোনো অভাৱ নহয় ওকে তোমালোকে যদি চাকৰি বাকৰিত হেৰি ইন্টাৰভিউ দিব যোৱা বা পৰীক্ষাবিলাক দিব যোৱা তেতিয়াহ'লে কিন্তু এই অংক আৰু ইংৰাজী গ্ৰামাৰৰ পৰা বেছি বেছি প্ৰশ্ন আহে গতিকে এই দুটা সাবজেক্ট তোমালোকে মন পুতি পঢ়িবা কাৰণ ক্লাস 9 আৰু 10 11 আৰু 12 এই চাৰিটা বৰ্ষ তোমালোকৰ জীৱন গঢ়াৰ বৰ্ষ এই চাৰিটা ইয়াৰত যদি কোনোবাই নিজক সংযম কৰি ভালকৈ পঢ়া শুনা কৰিব পাৰা তেতিয়াহ'লে ইউ আৰ সাকসেস ইন ইউৰ লাইফ আদাৰৱাইজ ইউ আৰ ফেইল ইন ইউৰ লাইফ বুজি পাইছা এই চাৰিটা বছৰ কিন্তু আমাৰ জীৱন গঢ়াৰ মহামূল্যৱান সময় ওকে গতিকে মই তোমালোকক কেইটামান এক্সাম্পল দিব খুজিছো ওকে কেইটামান এক্সাম্পল দি দিও ওকে কেনেকৈ আমি কারেক্ট টেন্স কৰিব পাৰো যেনেকৈ কোশ্চেন দিব কোশ্চেনত দিবই যে কারেক্ট দা ফলোইং সেন্টেন্সেস কারেক্ট দা ভার্বস গিভেন ইন দা ব্র্যাকেট এনে কিবা কিবি দিয়ে থাকে সেইটো জানো কারেক্ট দা টেন্স মই দিলু কারেক্ট দা টেন্স বুলি দিলু আৰু কারেক্ট দা টেন্সেস ধৰা এনেকৈ দিছো মই শর্ট কৈ দিছো না মই অহা ক্লাছত ভালকৈ দিম শর্ট কৈ দিছো ধৰা এটা এক্সাম্পল কি নম্বৰ দিছে দা সান rise in the east এনেকৈ দিব এই ব্ৰেকেটত যিবিলাক শব্দ থাকিব সেইবিলাক কারেক্ট কৰিব দিব তাৰ পিছত দিলে I go to শিলং দিও ইমান দূৰত না যাও ওচৰতে যাও আমাৰ ওচৰত থকা শিলং tomorrow ওকে tomorrow যাবলো আৰু এটা তিনটাই দিছো আৰু এটা দিছো the baby cry because he is hungry ওকে এই তিনিটা দ্বাৰা এনেকুৱা কৈ তোমালোকৰ ব্ৰেকেটত দি দিব ভাৰ্বটো কাৰেক্ট কৰিবলৈ ওকে দেখা পাইছা নে ভাৰ্বটো কাৰেক্ট কৰিবলৈ এনেকৈ দিব তোমালোকে মই তিনটা দিছো ইয়াতে কি আছে দা সান রাইজ ইন দা ইস্ট এটো কি সূৰ্য পূব পিনে উঠে এটো কি চিৰ সত্য কথা গতিকে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব এখানে আমি লিখিম কি দা সান রাইজৰ এস লগাই দিবা রাইজেস ইন দা ইস্ট ধুনীয়াকৈ পাইছে নে মনত পৰিছে নে তাৰ পিছত টুমৰো আছে টুমৰো নট এট ওয়ার্ড টুমৰো থাকিলে কি গম পাম আমি অহাকালি গতিকে এইটো কি ফিউচার ইনডিফিনিট হ'ব কি হ'ব আই লগত শ্যাল হয় আই শ্যাল গো টু শিলং টুমৰো ওকে মই অহাকাইলৈ শিলংলৈ যাম টুমৰো ওকে তাৰ পিছত আৰু দিছো দা বেবি ক্রাই বিকজ হি ইজ হাংরি নাও দিবা হ্যাঁ নাও আছে নাও থাকিলে আমি কি বুঝো নাও থাকিলে আমি কি বুঝি যে এটো প্রেজেন্ট কন্টিনিউয়াস টেন্স আছে গতিকে দা বেবি ইজ ক্রাইং হ'ব ওকে এনেকৈ আমি কৰিম বাকিখিনি তোমালোকে লিখি ল'ব পাৰা গতিকে এনেকৈ আমি টেন্স বিলাক বা টেন্সৰ যিবিলাক ভাৰ্ব হে কাৰেক্ট কৰিব দে এনেকৈ আমি ভাৰ্ব বিলাক কাৰেক্ট কৰিব পাৰো গতিকে এইখিনিতে তোমালোকৰ টেন্সৰ ব্যৱহাৰৰ বিষয়ে প্ৰায় হেগে কৰিলো জাস্ট এটা পাৰ্ট তোমালোকৰ আগত ৰখি গল এটো হল সাম কন্ডিশন অফ সেন্টেন্স হাউ ক্যান উই কারেক্ট দা টেন্স ওকে সো আশা কৰো তোমালোকৰ এই 13টা পাৰ্টৰ দ্বাৰা তোমালোকৰ নিশ্চয় উপকৃত হৈছে আৰু তোমালোকৰ ভিডিও ভাল লাগিলে
তোমালোকে কি কৰিবা সাবস্ক্ৰাইব কৰিবা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু বেল আইকনত ক্লিক কৰিবা যাতে মই পঠোৱা নতুন নতুন ভিডিঅ' তোমালোকৰ মোবাইলত সোনকালে গুচি যায় ধন্যবাদ টু ৱাচ মাই channel okay